ওৰাঙৰ এডল মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস ধূপকাঠি আৰু সুস্বাদু আচাৰ প্ৰস্তুত কৰি দেখুৱাইছে মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। ওদালগুৰি জিলাৰ ওৰাঙৰ এডল মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস ৰাম পি.জি. বজৰং গ্ৰুপৰ জৰিয়তে সুস্বাদু আচাৰ আৰু সুগন্ধি ধূপকাঠি প্ৰস্তুতেৰে দেখুৱাইছে মহিলা সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন। পৰিয়ালৰ কৰ্মব্যস্ততাৰ মাজতো আজৰি সময়ত এনে নাথাকি পৰিয়ালক আৰ্থিক সকাহ দিয়াৰ লগতে আন 10জনক দেখুৱাইছে উপাৰ্জনৰ পথ। ধূপকাঠি আৰু আচাৰ প্ৰস্তুত কৰি প্ৰতিদিনে উপাৰ্জন কৰিছে 500ৰ পৰা 1000 টকা। মহিলাসকলে প্ৰস্তুত কৰা আচাৰ ধূপকাঠিয়ে দখল কৰিছে ৰাজ্যৰ ভিন্ন স্থানৰ বজাৰ। আন 10জন নিবনুৱাৰ বাবে এতিয়া এইসকল মহিলা হৈ পৰিছে আশাৰ থল। কাৰণে সক্ষম হৈছে ধূপকাঠি নিৰ্মাণ প্ৰস্তুত আৰু আচাৰ প্ৰস্তুতৰ জৰিয়তে কি ক'ব? এতিয়া আমি ক'ব লগা তেওঁলোকৰতো স্বাৱলম্বিতাৰ কাৰণে আনি দিছোঁ। তেওঁলোকে এতিয়া আমাক সেই হিচাপত তেওঁলোকে 2 পইচা পাইছেও, লগতে ময়ো পাইছোঁ। মইতো অকল তেওঁলোকৰ কাৰণে আনা বুলি নহয়, আগত মোৰ কাৰণে কৰিছিলোঁ। মই যেতিয়া 2 টকা পালোঁ, মই ভাবিছোঁ তেওঁলোকেও পাওক। সেনেকৈ এটা সংস্থাপন মানে মহিলাখিনিৰ কথা ভাবিলোঁ। আমাৰ ওৰাঙৰ চেয়াৰমেন ডাঙৰীয়া ছাৰ আছিলে, তেওঁৱে ফিটা উদ্বোধন কৰিছিলে আমাৰ এই যিটো ধূপৰ ইণ্ডাষ্ট্ৰিটো মানে ফাৰ্ষ্ট অপেনিঙৰ দিনা। তেওঁকো বহুত ধন্যবাদ। আৰু লগতে আমাৰ বিজয়া বৰা খুৰী, তেওঁ সামাজিক কামতো বহুত মানে যোগদান আছে আৰু তেওঁ নহ'লে মই আগবাঢ়িব নোৱাৰোঁ। আৰু ব্লকৰ মানুহখিনিও বহুত ছাপোৰ্ট পাইছোঁ। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ যে এই কি হ'ল মহিলাসকলক স্বাৱলম্বিতাৰ পথ দেখুওৱাৰ কাৰণে মোক সহায় সহযোগ কৰিছে। আৰু আজি আমি তাৰমানে এইটোৱে মানে গৌৰৱ কৰিব পাৰোঁ, ধূপৰ মানে বস্তু আজি যদি আনিছোঁ কাইলৈ আমাৰ নোহোৱা হৈ থাকে, এনেকুৱা হৈছে। আমি এতিয়া আমাৰতো ধূপটো নিজৰ ব্ৰেণ্ডত আমি কাম কৰি আছোঁ। গতিকে আমাৰ বাঁহটো আহি পোৱা নাই এতিয়ালৈকে, আহিব। আৰু আমি এতিয়া বৰ্তমান মানে এটা ব্ৰেণ্ডে দিয়ে কাম কৰি আছোঁ। আৰু এতিয়া আমি আচাৰ ধূপ এইখিনিয়ে আৰু আচাৰ আপোনাৰ আমৰ আচাৰৰ পৰা আপোনাৰ বাঁহৰ গাজৰ আচাৰৰ পৰা যিখিনি অৰ্গেনিক আচাৰ, আমাৰ যোনটো যেনিবা আচাৰখিনি আমি প্ৰিজাৰ্ভেটিভ নিমখত কৰোঁ, আমাৰ আচাৰৰ সেইটো এটা ডাঙৰ বিশেষ গুণ। এটা বাচ্ছাও আমাৰ আচাৰ খাব পাৰে, মানে ফুল অৰ্গেনিকত কৰোঁ। আমি কোনো ধৰ চাইট্ৰিক এচিডৰ ব্যৱহাৰ নকৰোঁ। আৰু আমাৰ আচাৰটো অৰ্গেনিক কাৰণে গুৱাহাটী আপোনাৰ বিশেষকৈ মেলাবিলাকত, আপোনাৰ হস্পিটেলৰ ওচৰত দোকান যিমান আছে সকলোৱে আমাৰ তাতেই মানে অৰ্ডাৰখিনি দিয়ে। আৰু তেজপুৰ টুমুকীলৈকে মই স্কুটি লৈয়ে আচাৰ দিব যাওঁ। মোৰ সহপাঠী আছে বুলি চৌধুৰী, তেওঁ মোৰ লগত যায়, বা মণি মাহাতো আছে, সকলোৱে ছাপোৰ্ট কৰে। আৰু মই যদি কওঁ আজি অমুকত আচাৰ 100 অৰ্ডাৰ আছে, 200 অৰ্ডাৰ আছে, তুমি ওলাবা, তেওঁলোকে যায় মোৰ লগত। স্কুটি লৈয়ে আমি অহা যোৱা কৰি আছোঁ আৰু এতিয়া তেনেকৈ আৰু। গতিকে ভালেই ছাপোৰ্ট পাইছোঁ, দোকানীখিনিৰ ফালৰ পৰাও ছাপোৰ্ট পাইছোঁ। তাৰ লগতে আমি আচাৰৰ লগত ভাবিলোঁ ধূপো যদি দিওঁ। মূল্যবিলাকৰ কিবা তাৰতম্য আছে নেকি? আছে, তেওঁলোকে এতিয়া হ'লচেল দামত পায় আমাৰ পৰা, তেওঁলোকেও এটা বেনিফিট পাব লাগিব। তেতিয়াহে ধৰ তেওঁলোকে আমাক বস্তুখিনি ল'ব আমাৰ পৰা। তেওঁলোকেও 20-30 টকা লাভ পায় আমাৰ আচাৰখিনিত। আৰু আমাৰ ফুল অৰ্গেনিক আচাৰ আমি ইমান কমতো দিব নোৱাৰোঁ। গতিকে আমাৰ আচাৰখিনিক মানে মই এইটোৱে পাইছোঁ, চাহিদা ভাল মাৰ্কেটত। আমি মানে এদিনো বহিব নাপাওঁ। তাৰমানে বেলেগ মহিলাসকলক মই এইটোৱে আহ্বান জনাওঁ যে ঘৰৰ কামৰ লগতে এইবিলাক কামো অলপ কৰক, 1 পইচা ইনকাম কৰক, ঘৰখনৰ ল'ৰা ছোৱালীকেইটা সহায় মানে অলপ কৰিব পাৰিব। কাৰণ গিৰিয়েকৰ ওপৰতে অকল নিৰ্ভৰ কৰিলেও নহয় আজিকালিৰ দিনটোত। কাৰণ আমি এতিয়া মই যেনেকৈ মোৰ 2টা ল'ৰা ছোৱালী, মই আচাৰৰ ব্যৱসায় কৰিয়ে আৰু বা টেইলাৰিং কৰিয়ে, ধূপৰ ব্যৱসায় কৰিয়ে মই চলি আহিছোঁ। আৰু এতিয়ালৈকে ল'ৰা ছোৱালী পঢ়াই শেষো হ'ল, মোৰ BSc কমপ্লিট হ'ল 2জনৰে। গতিকে আৰু মই এইটো কওঁ, মোৰ নিচিনাকৈ তেওঁলোকেও যাতে আগবাঢ়ি যায়। আৰু এই স্বাৱলম্বিতাৰ পথত যাতে মই দেখুৱাইছোঁ, তেওঁলোকে যাতে সেই পথটো ধুনীয়াকৈ আদৰি লয়। আৰু তেতিয়া তেওঁলোকে পাব। এগৰাকী গৃহিণী হিচাপে বিভিন্ন কাম কাজ থাকে, কোনোবা খেতিত ঘৰৰ কাম কাজৰ ক্ষেত্ৰত আপোনাৰ বাধা হিচাপে আহে নেকি? বাধা হিচাপে মানে তেওঁ ঘৰৰ কামখিনি আগত কৰি ল'ব লাগিব। তেওঁৰ দায়িত্বখিনি কৰি লৈ উঠি তেওঁ কামটো কৰক। মই এইটো কোৱা নাই যে মোৰ কামখিনি কৰিবৰ কাৰণে আপোনালোকে কাম এৰি আহক, কাৰণ ঘৰখনত এটা অশান্তিৰ সৃষ্টি কৰিব নালাগে। ধূপৰ পেকেট আমি সেইকাৰণে পেকেটিং ঘৰত নিজৰ ঘৰত কৰিব দিছোঁ। বস্তুখিনি আমি জুখি তেওঁলোকক দিয়া হৈছে, তেওঁলোকে নি ঘৰত পেকেটিং কৰি মোক জমা দিয়ে। এতিয়া গিৰিয়েকবিলাকেও ছাপোৰ্ট কৰিছে, ইমান ধুনীয়া কাম এটা আনিছে, তোমালোকে ক'তো যাব নালাগে, ঘৰতে ফেনৰ তলত বহি 1 টকা ইনকাম কৰিছা, এনেকৈ ছাপোৰ্ট দিছে। আৰু মোক ডেইলি হয় 100টা পেকেট যদি পেকিং কৰে 300 টকা আহেই তেওঁলোকৰ। 100টা পেকেটটো এনেই পাৰে, 3 ঘণ্টা বহিলে 100টা পেকেট ওলাই যায়। মই নিজে কৰি আগত চাই লৈছোঁ প্ৰেক্টিকেল, তাৰপিছত তেওঁলোকক দিছোঁ, নহ'লেতো ময়ে গালি খাম। মোৰ লগত এতিয়া বৰ্তমানতো আমি এনেই 500 মহিলাৰ টাৰ্গেট লৈছোঁ। আমি ভাবিছোঁ এটা ইণ্ডাষ্ট্ৰিয়ে কাম চলাম। গতিকে এতিয়াতো 200ৰ ওপৰ হৈছেগৈ, 1 মাহে হোৱা নাই। এতিয়া 1 মাহ নহওঁতে যদি হৈছে হ'বগৈ আৰু 500 তেনেকুৱা। আৰু বজৰং গ্ৰুপে আজি যি এক উদ্যোগ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া। আৰু এইখিনি অকল মুখৰ কথাই নহয়, মই তেওঁলোকৰ বস্তু মই নিজেই ব্যৱহাৰ কৰিছোঁ।
আৰু আচাৰো খাওঁ আৰু ধূপৰ যিটো অন্য ধূপবিলাক পেকেটটোৱে যিটো এটা গোন্ধ ওলায় কিন্তু পেকেটত গোন্ধ নাপালেও এওঁলোকৰ ধূপটো জ্বলোৱাৰ পিছত সেই সুগন্ধিটো পোৱা যায় গতিকে এওঁলোক এক মানে আদৰ্শ হওক আৰু প্ৰথম 20জনীৰ পৰা 20গৰাকী মহিলাৰ পৰা আজি 200গৰাকী হ'বলৈ সক্ষম হৈছে গতিকে নমিতা চহৰীয়াই যিষাৰ কথা কৈছে যে 500গৰাকীলৈকে টাৰ্গেট এটা লৈছে তেওঁলোক সফল হওক তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছে পথাৰো আমাৰ বজাৰো আমাৰ বুলি শ্লোগানহে দিয়ে বাস্তৱ ক্ষেত্ৰত দেখা নাযায় কিন্তু মহিলা ক্ষেত্ৰত ব্যতিক্ৰম দেখা যায় এতিয়া আজি সেইটোতো বাস্তৱত পৰিণত হোৱা দেখা গৈছে এইটো মহিলাখিনিয়ে যেতিয়া লৈছে পুৰুষেও ল'ব আৰু উঠি আহক ল'ৰা ছোৱালীখিনি সকলোৱে আগবাঢ়ি আহক আৰু এই গ্ৰুপৰ লগত জড়িত হওক তেওঁলোকৰ পৰা শিকক বুজক আৰু বজাৰখন পথাৰখন নিজৰ কৰিবলৈ সক্ষম হওক নিউজ ডেস্ক টাইমছ মিডিয়া 24